চামুগুৰি বিধানসভাৰ উপনিৰ্বাচনত এখন প্ৰচাৰ সভাত মই অংশগ্ৰহণৰ বাবে আহিছিলোঁ আৰু সেই সভাতে মই প্ৰতিশ্ৰুতি দিছিলোঁ। ফলাফল কি হ'ব তেতিয়া গম পোৱা নাছিলোঁ, কিন্তু ৰাইজৰ মৰম আদৰ চেনেহ দেখি মই প্ৰতিশ্ৰুতি দিছিলোঁ যে নিৰ্বাচনৰ পিছত চামুগুৰিৰ আমবাগান আৰু শিঙিমাৰী জিলা পৰিষদত মই আহিম আৰু ৰাইজৰ লগত মই আলাপ আলোচনা কৰিম। আজি মই আমবাগান জিলা পৰিষদতো এখন সভা কৰিলোঁ, শিঙিমাৰী জিলা পৰিষদৰ কাৱৈমাৰীতো সভা কৰিলোঁ। ৰাইজক কৃতজ্ঞতা জনালোঁ, ধন্যবাদ জনালোঁ আৰু ৰাইজৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। মই বিশ্বাস কৰোঁ অনাগত 1.5 বছৰত আমি চামুগুৰি সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰিম। চামুগুৰি ৰাইজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম।